ৱৰ্ল্ড কাপ ফাইনেল হোৱাৰ পিছত 3 তাৰিখে মই ডুবাইলৈ গ'লোঁ 4 তাৰিখৰ পৰা যোৱাকালি 7 তাৰিখলৈকে ICC কনফাৰেন্স আছিলে আমাৰ প্ৰত্যেক 3 মাহত এখন কনফাৰেন্স হয় বিভিন্ন কমিটিৰ মিটিং হয় আৰু ফাইনেলি আমাৰ যিখন মেইন বোৰ্ডৰ এখন ইনফৰ্মেল মিটিং হয় আৰু এখন ফৰ্মেল মিটিং হয় কালি দুইখন মিটিং যোৱাকালি অনুষ্ঠিত হৈছিলে আৰু সেই মিটিংখনত ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ হয় মই উপস্থিত আছিলোঁ আৰু ঠিক তেনেকৈ প্ৰত্যেকখন টেষ্ট প্লেইং নেশ্যন আৰু 3খন এফিলিয়েটেড নেশ্যনৰ মেম্বাৰসকল অৰ্থাৎ 15জন বোৰ্ড ডাইৰেক্টৰ্ছ কালি উপস্থিত আছিলে য'ত পাকিস্তানৰ চেয়াৰপাৰ্চন মহচিন নাকভি ডাঙৰীয়া তেখেতো উপস্থিত আছিলে ICCৰ যিখন ফৰ্মেল মিটিং বা ইনফৰ্মেল মিটিং যোৱাকালি অনুষ্ঠিত হৈছিল তাতে এছিয়া কাপৰ ইছ্যুটো এজেণ্ডাত নাছিলে কিন্তু আমি ৰিকুৱেষ্ট কৰাত ICCৰ চেষ্টাত ICCৰ ইনিচিয়েটিভত পাকিস্তানৰ সচিব যিগৰাকী ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ মহচিন নাকভি ডাঙৰীয়া আৰু মোক BCCI তৰফৰ পৰা আমাক এটা আলোচনাৰ কাৰণে পৰিৱেশ গঠন কৰি দিলে ICCৰ এজন খুব উচ্চ পৰ্যায়ত থকা এজন বোৰ্ড ডাইৰেক্টৰ্ছ তাতে প্ৰেজেণ্ট আছিলে তেওঁৰ প্ৰেজেন্সত আমি প্ৰায় দুলানি আলোচনা কৰিলোঁ যোৱাকালি 1 ঘণ্টা জোৰা কালি আলোচনা হ'ল আৰু এই আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত হৈছিলে আৰু আগন্তুক দিনত আমি ভাবোঁ যে যিটো ষ্টেলমেট হৈ আছে বা যিটো এটা আজিৰ তাৰিখত কণ্ট্ৰভাৰ্চি হৈছে এই কণ্ট্ৰভাৰ্চিটো আমি শেষ কৰিব পাৰিম চক আমি খুব পজিটিভ পাকিস্তানেও যথেষ্ট আশা কৰিছে যাতে এই ইছ্যুটো অতি সোনকালে শেষ হৈ যায় নিষ্পত্তি হয় আৰু ভাৰতেতো আশা কৰিছে কাৰণ ভাৰতৰ ট্ৰফি হয় সেইটো আমি আজি 3 মাহ ৰৈ আছোঁ আমি এছিয়া কাপটো আগষ্ট মাহতে আমি জিকিছিলোঁ কিন্তু আজিলৈকে অহা নাই আপোনালোক যিমান উদ্বিগ্ন হৈ আছে BCCI উদ্বিগ্ন হৈ আছে আমাৰ খেলুৱৈসকলো উদ্বিগ্ন হৈ আছে চ' মই ভাবোঁ যে অতি খুব কম দিনৰ ভিতৰত এই গোটেই যেটো আমাৰ অসুবিধাটো হৈ আছে বা ট্ৰফিটো অহা নাই ইয়াৰ এটা নিষ্পত্তি হ'ব ফিজিক্যাল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অফ ফিজিক্যাল এডুকেশ্যন 2 বছৰীয়া ফিজিক্যাল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in